Hey guys, welcome back to my channel. কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে? মই দৰ্শনা পুনৰ আপোনালোকৰ কাৰণে এটা ব্লগ লৈ আহিছো আৰু এতিয়া পাইছে ৰাতিপুৱা 9টা আৰু মই গা পা ধুই পুৰা আজৰি হলো। আজি আমাৰ ঘৰত কিবা এটা স্পেশাল ডে হয়, মানে কিবা এটা পাতিছো আজি ঘৰত। অলৰেডি থাম্বনেল দেখি চাগে আপোনালোকে গম পাইছে যে আজি কি পাতিছো ঘৰত। থাম্বনেল দেখি নিশ্চয় আপোনালোকে গম পাইছে। আৰু আজি ইমান ঠাণ্ডা নাই, মানে ঠাণ্ডা আছে যদিও মানে ৰ'দ দিছে, আজি পুৱাই ৰ'দ দিছে, তো ভাল লাগিছে। সেইকাৰণে সোনকালে গাটো ধুলো। সোনকালে মানে কি 9টা বজাত একো সোনকাল নহয়, বা ঠাণ্ডাৰ দিন হিচাপে 9টা বজা বহুত সোনকাল হয়, মানে 9টা বহুত সোনকাল। তো আজি উঠিলোঁ, গা পা ধুলোঁ আৰু ব্ৰেকফাষ্ট কৰা নাই, এতিয়া ব্ৰেকফাষ্ট কৰিম। আৰু মই কিবা কিবি বনাবও আছে আজিৰ কাৰণে। তো কি বনাওঁ, আজি কি আছে ঘৰত গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো শেষলৈ চাই থাকক। মই আহিছোঁ এতিয়া ছাতৰ ওপৰত, কাপোৰখিনি মেলি দিওঁ, গা ধোৱা কাপোৰখিনি মেলোঁ। আৰু মই এটা বস্তু দেখাব আহিছোঁ আপোনালোকক। কি বস্তু দেখাম চাওকচোন, ইমান ধুনীয়া আমাৰ, চাওকচোন কি ধুনীয়া, বহুত ধুনীয়া স্মেল হয় পুৰা। চাওকচোন পুৰা এটা পুৰা থোপা এটা আছে পুৰা সেনেকুৱা। আৰু এইটো বহুত বেছি ধুনীয়া হয়। মই ওপৰত আছোঁ, আহা। এয়া আমাৰ ৰ'জ, এইটো চাওকচোন। এইটো আজি আমাৰ ঘৰত কি আছে নক'বা হা, পিছত কৈ আছোঁ। আজি তুমিও ইনভাইটেড আমাৰ ঘৰত ন। আজি তাইও আমাৰ ঘৰত থাকিব। কি খাম চিক্ৰেট ন, আজি কি খানা আছে এইটো চিক্ৰেট হয়। চাওকচোন ইমান ধুনীয়া। এতিয়া দেউতাই আনিব গৈছে মাছ, আৰু আমি মাছ পুৰিম। কিহত পুৰিম দেখাই আছোঁ মই। এইটো চাওকচোন চৌকা, এনেদৰে চৰিয়া এটাৰ ওপৰত চৌকা বনাই লৈছোঁ, আৰু ইয়াতে মাছ পুৰিম। চাই থাকক কেনেকৈ মাছ পুৰোঁ। আপোনালোকে চাগে মোৰ কথাৰ পৰা ভাবিছে যে মাছকেইটা ময়েই পুৰিম, কিন্তু মাছকেইটা মই পুৰা নাই, মাছকেইটা দেউতাই পুৰিছে। মই জাষ্ট ভিডিঅ'হে কৰি আছোঁ। কিহত মাছ পুৰিছোঁ, কেনেকৈ মাছ পুৰিছোঁ, কি নতুন চব্জি আনিছোঁ, গোটেইবোৰ দেখিছে আপোনালোকে। আৰু আজি আমি ন খোৱা পাতিছোঁ। আৰু আপোনালোকে চাগে ভাবিছে গুৱাহাটীততো ন খাইছে, কাৰণ ন খোৱাতটো চব নতুন বস্তু থাকে ন, নতুন ধান থাকে, নতুন চব্জি থাকে। বাট আমাৰতো সেইবোৰ নাই ন, কাৰণ মানে কি গাঁৱত যেতিয়া নতুন ধান চান মানে আনে আৰু ঘৰলৈ পথাৰৰ পৰা, তেতিয়া নখায়। কিন্তু যিহেতু দেউতাহঁতে সৰুতে মানে ন খাইছিল গাঁৱত, আৰু সেই মানে যোনটো কি বুলি কওঁ ট্ৰেণ্ড হয়, আৰু সেই ট্ৰেণ্ডটো মানে সেই পৰম্পৰাটো মানে এতিয়াও বজাই ৰাখিব চেষ্টা কৰিছে। মানে আমাকো শিকায় যে এনেকৈ ন খাব লাগে। যিহেতু আমাৰ একো বস্তু নাই, মানে খেতিৰ বস্তু নাই। আমাৰ ছাদৰ ওপৰত জাষ্ট জলকীয়া গছ আৰু বেঙেনা গছ 2-3ডাল আছে। আমাৰ সেইখিনিয়ে নতুন চব্জি। তো যি হ'লেও দেউতাই যিহেতু পৰম্পৰাটো ৰাখি আহিছে আগৰে পৰা, আমি এতিয়া গুৱাহাটীত থাকিলেও আমি প্ৰত্যেক বছৰে ন খাওঁ। তো আজি আমি ন খাম। আৰু দেউতাই বজাৰৰ পৰা মাছ আনিছে, মই কৈছিলে দেউতাই মাছ আনিব কৈছে। মাছৰ লগতে আনিছে হাঁহ, মুৰ্গী। আজি হ'ব হাঁহ, মুৰ্গী, মাছ গোটেইকেইটা আছে আমাৰ। আৰু আজি চিকেনখন মই বনাম আৰু খৰিত বনাম বুলি ভাবিছোঁ। যদিহে পাৰোঁ, মানে ঠাণ্ডা বেছি নপৰে, যদিহে পাৰোঁ মই বনাবৰ কাৰণে, মই খৰিত বনাম বাৰু। আৰু দেখুৱাম আপোনালোকক ন খালেনো কেনেকৈ চিকেন বনাই, খৰিত গোটেইখিনি কৰিম। তো এইখিনিয়ে আৰু এতিয়ালৈ। তো এতিয়া দুপৰীয়াই হ'ল, মই এইবোৰ কৰি আৰু মই কেইটামান কেক বনাইছোঁ, দেখাই আছোঁ কেনেকৈ কেক বনাইছোঁ। আৰু ৰাতিলৈ পূৰা প্ৰিপেয়াৰ হ'লোঁ। মায়ে হাঁহ বনাব, মই চিকেন বনাম। আৰু এটা কথা ক'বই পাহৰিছোঁ, আমাৰ মানে নতুন চাউল কিনি আনিছে বজাৰৰ পৰা। তো মায়ে বনাইছে নাৰিকল পিঠা। আৰু এয়া মোৰ কাপ কেকছ। আৰু কেনেকৈনো বনায় সেইটোতো আপোনালোকে জানেই, মানে কি বহুতে জানে। আৰু যদিহে নাজানে, মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, মোৰ মানে আগৰ ভিডিঅ'টোৰ কাপ কেক কেনেকৈ বনায় সেইটো চাই ল'ব আপোনালোকে, আৰু আপোনালোকেও ঘৰতে বনাব পাৰিব। মই যে কৈছোঁ আমাৰ জলকীয়া আৰু বেঙেনাৰ গছ আছে, জলকীয়া গছকেইডাল দেখাই দিওঁ। যিটো জলকীয়া দি আমি আজি ন খাম, মানে ন খোৱাত যি চব্জি থাকে বা আঞ্জা থাকে, সেইবোৰত মানে আমাৰ ঘৰৰ জলকীয়া দিম। তো চাওকচোন জলকীয়াৰ গছকেইডাল মই দেখাই আছোঁ। ৰ'ব দেই, জলকীয়াটো অলপমান মানে পিছফালে আছে, অলপ ডেঞ্জাৰ জেগাত আছে। এডাল জলকীয়াৰ গছ, আৰু এইডালো জলকীয়াৰ গছ।
ইফালেও আছে নহন দুডাল বহুত লাগিছে ন আৰু ইফালে চাওকচোন ইফালে অমিতাও আছে অমিতা গছ বাট আজি অমিতা নাখাওঁ আৰু কলগছো আছে নাই এইবিলাক কল আজি কামত নাহিব বাৰু কিন্তু আছে কলগছো আৰু আমাৰ এটা স্পেচিয়েল জলকীয়া আছে এনেকুৱা ৰাউণ্ড হয় আপোনালোকে বা দেখিছেনে নাজানো মায়ে মানে এটা জলকীয়া ছিঙিব হৈছে মায়ে চাওকচোন কিবা ৰাউণ্ড হয় জলকীয়াটো দেখিছেনে ধৰিব পাৰিছে এটা ছিঙি আনচোন মা আৰু এয়া ৰহ মই এটা ছিঙি লওঁ হা এইটো চাওকচোন ইমান কিউট হয় এইটো জলকীয়া টাইপ নালাগে মই বেলেগত এনেকুৱা জলকীয়া গছ দেখাই নাই আমাৰ ঘৰতে আছে এনেকুৱা ৰাউণ্ড জলকীয়া যদিহে কাৰোবাক লাগে জলকীয়া আমাৰ পৰা লৈ যাব পাৰে দেখিলে জলকীয়াবিলাক ইমানবোৰ জলকীয়া আছে আজি এইবোৰ জলকীয়া দিয়ে খাম কোনোবা আহিছে এক ছেকেণ্ড হ'ব দেই আহিলা এই আমাৰ নখোৱা আলহী আহি গৈছে কি হয় এয়া এই কুমুৰা আনিছো আৰু ধনিয়া পাত তাই হাৱৰ লগত খাবৰ কাৰণে কুমুৰা আনিছে আমি একচুৱেলি কুমুৰা কিনা নাছিলো বাট কি কৰিব কিসমতে মিলাই দিলে আমাক এয়া তাই কুমুৰা লৈ আহিছে ঘৰৰ কুমুৰা থেংক ইউ আৰু কি আনিছা ধনিয়াৰ পাত এয়া ধনিয়া পুৰা ফ্ৰেছ কিন্তু এইজনী হ'ল প্ৰিয়ংকা বা মোৰ ভিডিঅ'ত আগতে দেখিছে বাৰু তো তাই আজি ন খাবলৈ আহিছে আমাৰ ঘৰত এয়া হাঁহৰ মাংস বনি আছে আৰু হাঁহৰ মাংসৰ কথা ক'লে এইটো মুখত পানী আহি যায় আপোনালোকে কোনে কোনে হাঁহ খাই ভাল পায় মোক কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু এয়া মায়ে ধুনীয়াকৈ হাঁহ বনাই আছে আৰু মই অকণমান এনেই লাৰি দিছোঁ আৰু মই বনোৱা নামটো হৈ যাব তেতিয়া এনেই অকণমান হিদাবাদেৰে লাৰি দিছোঁ আৰু গোন্ধটো যে কেনেকুৱা ধুনীয়া হৈছে আৰু হাঁহৰ মাংসৰ কালাৰটো একদম ক'লা হৈ যাব লাগে তেতিয়াহে ভাল লাগে এতিয়া মায়ে মাছ ফ্ৰাই কৰি আছে আৰু মাছেৰেনো আজি কি বনাই মই গম পোৱা নাই বাৰু এতিয়া পিছত দেখুৱাম বাৰু মই কি বনাই আজি মায়ে মাছেৰে মাৰ হাঁহৰ মাংস বনোৱা হৈ গ'ল আৰু এতিয়া মই বনাম চিকেন মানে কুকুৰাৰ জোল মানে কুকুৰাৰ আঞ্জা বনাম এতিয়া আৰু কিহত বনাম খৰিত বনাম মই কৈছিলোঁ আপোনালোকক যদিহে বৰ বেছি ঠাণ্ডা নপৰে দেন মই খৰিত বনাম কাৰণ ঠাণ্ডা পৰিলে একদম মানে এইবোৰ বনাবৰ মন নাযায় ন তো যিহেতু ইমান ঠাণ্ডা পৰা নাই আজি মানে ইমান ঠাণ্ডা নাই তো এতিয়া মই বনাম কুকুৰাৰ জোল আৰু মাক মই মছলাবোৰ পিচিব দিছোঁ মই মানে কিবা এটা বনালে মানে চব মানে ৰেডি লাগে আৰু বস্তুবোৰ চব ৰেডি হৈ থাকিলে ভাল আৰু বনাবলৈ তো মাক মই কৈছোঁ যে চব মছলা ৰেডি কৰি দে আৰু মায়ে মছলা ৰেডি কৰি আছে হ'ল পিছা এয়া পুৰা কুকুৰাৰ জোলৰ কাৰণে পুৰা মছলা ৰেডি হৈ গ'ল আৰু এনেদৰে পিঁয়াজো কাটি থৈছোঁ আৰু আমি আজি বনাম পোলাওৰ কাৰণে এইবোৰ কিবা কিবি ভেজিটেবল কাটিছে আৰু এয়া হ'ল চিকেন কুকুৰাৰ মঙহ হ'ব কুকুৰাৰ মঙহ সেয়া আৰু আমি এতিয়া কেনেকৈ বনাম কিহত বনাম আমাৰ চৌকাটো দেখিছে মই ভিডিঅ'ৰ তাতে মাছ পৰিছিলোঁ চৌকাটো দেখাইছিলোঁ আৰু এবাৰ দেখাওঁ বাৰু ক'ত কেনেকৈ এৰেঞ্জ কৰিছোঁ মই চৌকাটো এইটো আৰু খৰি লৈছোঁ কেইডালমান এতিয়া বনোৱাহে কথা আৰু এতিয়া বনাই যাম মইনো কেনেকৈ বনাওঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো এয়া কেৰাহী বহাই দিছোঁ জুইত আৰু ধোঁৱা লাগি কিনে চকুৰ পৰা পানী ওলাই গৈছে একো নাই বাৰু আজি মই বনামেই খৰিত বনাম আৰু এতিয়া কেৰাহীটো চাগে গৰম হৈছে অলপ মই তেল দি দিওঁ আগতে মাংসত যিখিনি আলু দিম ন সেই আলুখিনি ফ্ৰাই কৰি ল'ম আগতে তাৰপিছতহে চিকেনটো বনাম তো এতিয়া এইখিনি তেলত আলুটো ফ্ৰাই কৰিম বেছি আলু নিদিওঁ 2টা আলু দিছোঁ এতিয়া মই মছলা ফ্ৰাই কৰি আছোঁ কেইবাৰ যে জুইটো নুমাই গ'ল কিমান যে ফুকাই জুইটো আকৌ উঠালোঁ একদম নক'ব আৰু এতিয়া মছলাটো ভালদৰে ফ্ৰাই কৰি আছোঁ তেতিয়াহে চিকেনটো খাবলৈ টেষ্টি হ'ব তো এয়া মছলাখিনি যেতিয়া ভালদৰে ফ্ৰাই হৈ যায় আলুটো ফ্ৰাই কৰি মই ৰাখি দিছোঁ এনেকৈ আলুটো ফ্ৰাই হৈ গৈছে আৰু মছলাটো এনেকৈ অকণমান ডিপ ফ্ৰাই কৰিম ইয়াৰ পৰা যেতিয়া তেলটো ওলাই যাব তেতিয়া মই চিকেনখিনি ফ্ৰাই কৰি ল'ম মছলাখিনিৰ লগত আৰু মাংস পুৰা বনি আছে ইমান ধুনীয়া স্মেল ওলাইছে আৰু খৰিৰ জুইত মাংস বনালেতো তাৰ টেষ্টটোৱে বেলেগ হয় সেইকাৰণে আজি খৰিৰ জুইতে বনাইছোঁ আৰু চাওকচোন কালাৰটো
গোটেই খানা বনাই ৰেডি হৈ গ'ল আৰু এতিয়া মই ভাতৰ পাতত বহিছোঁ খাবলৈ আৰু বস্তুবোৰ দেখুৱাই থাকিলে বহুত দীঘলীয়া হৈ যাব ভ্লগটো কাৰণ অলৰেডি দীঘলীয়া হৈছে মানে দীঘল হৈছে অলৰেডি ভ্লগটো তো দেখুৱাই নাথাকোঁ মই কৈ দিওঁ এবাৰ মুখেৰে কি কি বনাইছে মই চিকেন বনাইছোঁ সেইটোতো আপোনালোকে গম পাইছে আৰু মায়ে বনাইছে হাঁহৰ মাংস আৰু বেহাৰেৰে মাছ বনাইছোঁ আৰু মাছ ফ্ৰাইও কৰিছোঁ আৰু পোলাও বনাইছোঁ নৰ্মেল ভাত বনাইছোঁ বুটৰ চাটনি পদিনাৰ চাটনি আৰু এইটো কি ফুলকবিৰ বৰা ফুলকবিটো বেচনত ডিপ কৰি কিনে বনাইছে আৰু মিক্স ভেজ এখন আৰু বনাইছে মাছ পোৰা আৰু কি তোমাৰ মিক্স দালি ন এখন মিক্স দালি মানে মাহৰ দাইল বুটৰ দাইল গোটেইখিনি মিক্স কৰি কিনে বনাইছে এখন মিক্স দালি আৰু কি আৰু নাই হা দাইলত ঔটেঙা দিছে আৰু ক'লো নে গোটেইখিনি মাছ পোৰা ক'লোঁ আৰু বুটৰ চাটনিও ক'লোঁ আৰু পদিনাৰ চাটনি বনাইছে এইবোৰ মই নাখাওঁ বাৰু মই অকল চিকেন পোলাও এনেকৈ খাম আৰু মোৰ চিকেনখন কেনেকুৱা হৈছে এবাৰ টেষ্ট কৰি কিনে জনাই আছোঁ আপোনালোকক মই জাষ্ট খাব লৈছোঁহে এতিয়া মই চিকেনটো দি দিয়েচোন অলপমান গ্ৰেভিটো দিয়া মই কৈ আছোঁ ৰিভিউটো একদম সঁচা কথা ক'ম মিছাকৈ একদম নকওঁ বাকীকেইখন টেষ্ট নকৰিলেও ধুনীয়া হৈছে বুলি ক'ব পাৰোঁ কাৰণ মায়ে বনাইছে মায়েতো ভালেই বনায় কিন্তু যিহেতু চিকেনখন মই বনাইছোঁ আৰু মইতো তেনেকৈ নবনাওঁ ন মোৰ ইমান হেবিট নাই তো যিহেতু বনাইছোঁ ৰিভিউটো আপোনালোকক কৈ আছোঁ কেনেকুৱা হৈছে বিৰাট বেছি ধুনীয়া হৈছে একদম টেষ্টি সঁচা কথা কৈছোঁ মই বিৰাট ধুনীয়া বনাইছোঁ নিজে নিজৰ তাৰিফ কৰিছোঁ কাৰণ সঁচাকৈ ধুনীয়া হৈছে আৰু এতিয়া মই খাওঁ আৰু আপোনালোকেও খাওক এতিয়া ৰাতি 11টাই বাজিছে 11টালৈ 5 মিনিট আছে এতিয়া মই ভাত খাব লৈছোঁ আৰু আপোনালোকেও খাওক আৰু ভ্লগটো দীঘলীয়া নকৰোঁ যদিহে আজি ভ্লগটো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগত ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব বাই বাই